হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ বহুত দিন পিছত ভিডিঅ' দিম বুলি ভাবিছোঁ। ইমান দিনে মানে বহুত কিবা কিবি প্ৰব্লেম চলি আছিল। এতিয়া অলপ ভালকৈ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বাহিৰত পূৰা বৰষুণ দি আছোঁ, তো বলক ভিতৰলৈ। মানে মোৰ ৰুমটো মানে পূৰা লেতেৰা হৈ আছে। যিটো ৰুমত মই পঢ়োঁ এইটো মোৰ ৰুম, চাওক কেনে লেতেৰা হৈ আছে। চ' ছেকেণ্ড ইয়াৰ পালোঁ মই। এইবিলাক কিতাপ চিতাপ গোটেই ফাৰ্ষ্ট ইয়াৰৰ কিতাপ এটা গুচাই ছেকেণ্ড ইয়াৰবিলাক থওঁ। মানে গাইজ মই ফাৰ্ষ্ট ইয়াৰত পঢ়াৰ নামত একদমেই পঢ়া নাই, এনেই পাছ কৰিছোঁ। কেনেকৈ পাছ কৰিছোঁ ছাৰহঁতে জানে, মই নাজানো। আৰু যিহেতু মোৰ আগত আছিল ৰিয়েলমি 11 Pro, এণ্ড্ৰইড এতিয়া মই চলোৱা নাই। মই এতিয়া চলাই আছোঁ iPhone 13 গাইজ। তো সোনকালে এইখিনি ঠিক কৰোঁ। আৰু গাইজ চাইছে না, মোৰ ইয়াতে কিবা এটা ওলাইছে, তাৰপিছত ইয়াতে ওলাইছে। এইবিলাক মানে খাই আছোঁ ঔষধ, কিন্তু কাম নকৰে। এবাৰ নাইকিয়া হোৱাৰ পিছত আকৌ উঠে। মানে কি আৰু, কোনোবাই যদি জানে ঔষধ চৌষধ কিবা আছে কমেণ্ট কৰিব। কাম এইখিনি আছে ছেকেণ্ড ইয়াৰৰ কিতাপ, আৰু এইখিনি আছে ফাৰ্ষ্ট ইয়াৰৰ কিতাপ। তো এইখিনি যদি তাতে কিবা কিবি আছে সেইবিলাক মই এক্সট্ৰা কৰি ল'ম। আৰু এতিয়া চাওক, এইখিনি গোটেই ছেকেণ্ড ইয়াৰৰ কিতাপ। আৰু মোৰ ছাৰটো ইয়াতে পঢ়ি আছে। বাপৰে বাপ, এইবিলাক চব ঠিক কৰিব লাগিব দে। বৰষুণ মানে দিয়ে আছে বাহিৰত, ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে। বাপৰে, শেষ হোৱাৰ নামে লোৱা নাই। এতিয়া মই বাহিৰত ওলাওঁ কেনেকৈ সেইটোহে ভাবি আছোঁ। ৰ'ব, বৰষুণ থামে। চ' গাইজ বৰষুণ অলপ কমিছে চাব পাৰে। আৰু মোৰ চুলি যিহেতু ডাঙৰ হৈছে, ঈদো আহি আছে আমাৰ, অলপ কাটি লৈ আহোঁ। গাড়ী লৈয়ে যাওঁ, বৰষুণ আহিব পাৰে ন। তো মাৰুতি লৈয়ে যাওঁ, কাৰণ বৰষুণ আহিব পাৰে, বৰষুণৰ বতৰ। আমাৰ এই মাৰুতি মানে ট্ৰেক্টৰতকৈ বেছি মানে একদম বেয়া হৈ গৈছে। মানে গাইজ কি হৈ আছে, এইবাৰ বৰষুণ হৈ আছে কিন্তু পানী হোৱা নাই, কিয় বা? পানী চাব যাম ৰ'ব। এতিয়া আগত চুলিটো কাটি লৈ আহোঁ, তাৰপিছত যাম দিয়ক। চ' গাইজ চুলি কাটা শেষ হ'ল। চাওক কেনে হৈছে। মোৰ মানে ইফালে ইফালে কিবা কিবি হৈ আছে, সেইকাৰণে ভালকৈ কাটিব পৰা নাই। ইয়াৰ পিছত ভালকৈ কাটিম। তথাপি চাওক কেনে হৈছে। তো এতিয়া সোনকালে ঘৰত যাব লাগে, ঘৰত বোলে কিবা কাম আছে। এতিয়া 4টামান বাজিলে আৰু ঘৰৰ পৰা অলপ ওলাই আহিলোঁ বাইকখন লৈ। ৰাতিপুৱা মই কৈছিলোঁ যে পানী নাই, কিন্তু আজিৰ বৰষুণত চাওক কিমান পানী উঠিছে। আৰু নদীৰ পাৰত মই ফোন কৰিছিলোঁ, নদীৰ পাৰত যাব নোৱাৰি, কাৰণ নদী ফুল আজি। হ'লেও কালি বা পৰহি দিনা মই গ'লে দেখাম। বাইকখন যেতিয়া লৈছিলোঁ তেতিয়া ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ তাত তেতিয়া মোবাইল নাছিল, এণ্ড্ৰইড আছিল। এণ্ড্ৰইডৰ ভিডিঅ' কোৱালিটি জানেই, সেইকাৰণে মই বাদ দিলোঁ ভিডিঅ' বনোৱা। আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বাইকখন চাই লওক এবাৰ এতিয়া ধুনীয়াকৈ। আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ, কাৰণ মোৰ অলপ কাম আছে, য'তে ত'তে ভিডিঅ' কৰিব নোৱাৰি। চেনেলটো একেবাৰে নতুন হয়, আপোনালোকে পাৰিলে অলপ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ইয়াৰ পিছৰ পৰা চব ভিডিঅ' অলপ দীঘল কৰিবলৈ চেষ্টা কৰিম। তো চবে ভালে থাকিব, টাটা বাই বাই।